দৰ্শকসকল এতিয়া আমৰ বতৰ আৰু সকলোৱে বিভিন্ন ধৰণৰে আম খাই আছে, আমৰ ৰেচিপি বনাই আছে আৰু বিশেষকৈ এতিয়া ট্ৰেন্ডিঙত আছে এইটো মেংগো চিজ ক্ৰীম কেক। মই বনালোঁ। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মেংগো চিজ ক্ৰীম কেকৰ কাৰণে এয়া মই হাইডেঞ্চিক চকোজ বিস্কিট লৈছোঁ। এই বিস্কিটটো আমি খাই ভাল পাওঁ কাৰণে ঘৰত থাকে, গতিকে এইটোকে ল'লোঁ। আপোনালোকে যিকোনো ধৰণৰ বিস্কিট ল'ব পাৰে। আৰু এইখিনি প্ৰথমে মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। লৈ এটা গ্লাছৰ বল লৈছোঁ আৰু তাতে এইখিনি দিলোঁ। গ্লাছৰ বল ল'লে দেখিবলৈ ভাল হয় সেইকাৰণে। আৰু আধা কাপমান জোখৰ হোৱাকৈ বাটাৰ মেল্ট কৰি ল'লোঁ আৰু সেইখিনি ইয়াতে দিলোঁ বিস্কিটৰ গুড়াত। দি চামুচৰ সহায়ত প্ৰথমে ভালকৈ মিক্স কৰি লৈছোঁ আৰু এতিয়া চামুচৰ সহায়তে অকণমান এনেকৈ ঠিক ঠাক কৰি লৈছোঁ। আৰু তাৰপিছত গ্লাছ এটাৰ তল ছাইডটো দি হেঁচি দিলোঁ যাতে বলটো ধুনীয়াকৈ ছেট হৈ যায়। এতিয়া এইখিনি মই ফ্ৰিজত ৰাখি থ'ম 2 ঘণ্টাৰ কাৰণে, যাতে ভালকৈ ছেট হৈ টাইট হৈ যায়। আৰু 1 লিটাৰ গাখীৰে মই এয়া চানা বনাই ৰাখিছিলোঁ, সেইখিনি ঠাণ্ডা হৈছে ইতিমধ্যে। এইখিনি মই মিক্সি জাৰতে দিলোঁ আৰু তাত অলপমান ক্ৰীম দি পেলাই এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। ক্ৰীম নাথাকিলে গাখীৰ অকণমান দি দিলেও হ'ব। আৰু এয়া চব কি ধুনীয়াকৈ পেষ্ট হৈ গৈছে, দেখিছে ক্ৰীমখিনি। আৰু এতিয়া মই এইখিনিও আন এটা বউলত এয়া ওলাই লৈছোঁ। এয়া হ'ল ক্ৰীম চিজ হৈ গ'ল ৰেডি। আৰু 2টা আম লৈছোঁ। আম 2টা প্ৰথমে ভালকৈ ধুই লৈছোঁ। পকা আম আৰু খুব ধুনীয়া মিঠা, গতিকে ভাল হ'ব। সদায় মিঠা আৰু পকা আম ল'ব চিজ ক্ৰীম কেকৰ কাৰণে, তেতিয়া ভাল হয়। এয়া চাওক। আৰু আপোনালোকক কওঁ যে মই এই কেকটো বেক নকৰাকৈ বনাম, গতিকে অকণমান সময় লাগিব হওঁতে, কিন্তু খাই বহুত বেছি সোৱাদ হয়। যদি আপোনালোকে বনাইছে কমেণ্ট কৰি জনাব, আৰু যদি বনোৱা নাই চাই থাকক শেষলৈকে, আৰু আপোনালোকেও বনাই খাব পাৰিব। এয়া চাওক, মই আম 2টা এনেকৈ কাটি প্ৰথমে ওলাই ল'ম। মিক্সি জাৰটোতে দিছোঁ, যিটোত মই চানাখিনি গ্ৰাইণ্ড কৰিছিলোঁ সেইখিনিত। আৰু এতিয়া মই এয়া চাওক গোটেইখিনি পেষ্ট বনাই ল'লোঁ। ইমান দীঘলীয়াকৈ দেখুৱাই থকা নাই আৰু আপোনালোকক পেষ্ট বনোৱাটো। এয়া আমৰ পেষ্টখিনি দিলোঁ। অলপমান মই ৰাখি থ'ম, কিয় আপোনালোকক পিছত দেখুৱাম বাৰু। আৰু ইয়াতে মই আধা কাপমান জোখৰে কনডেন্স মিল্ক দিলোঁ, এয়া দেখিছে আপোনালোকে। আৰু এইখিনি দিয়াৰ পাছত চামুচৰ সহায়তে খুব ভালকৈ এইখিনি মিক্স কৰিম, যাতে ধুনীয়া এটা বেটাৰ হৈ যায়। এয়া চাওক, এনেকৈ খুব ভালকৈ মিক্স কৰিব লাগিব। মই হাতেৰে মিক্স কৰিছোঁ, আপোনালোকে বিটাৰৰ সহায়তো কৰিব পাৰিব। আৰু এয়া চাওক, খুব ধুনীয়া এটা টেক্সচাৰ হৈছে, দেখিছে চাওক। আৰু ইতিমধ্যে মই ফ্ৰিজৰ পৰা বলটো ওলাই আনিলোঁ বিস্কিটৰ, আৰু তাৰ ওপৰত এইখিনি মই এয়া ঢালি দিছোঁ। এয়া চাওক, কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। যদি আপোনালোকে বনোৱা নাই বনাব কিন্তু দেই, আমৰ ছিজন যোৱাৰ পাছত কিন্তু পস্তাব। আৰু এয়া চাওক, মই যে কৈছিলোঁ অলপমান থৈ দিছোঁ বুলি, তাৰ সহায়ত এয়া অকণমান ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ। এনেও খাব পাৰি বা আম কাটিও দিব পাৰি ওপৰত। মই ভাবিলোঁ অকণমান ভাল লগা কৰি দিওঁ আৰু, গতিকে এনেকৈ নিজৰ মতে অকণমান কিবা এটা কৰি দিছোঁ ওপৰতো। আৰু এতিয়া গোটেই ৰাতিটোৰ কাৰণে ফ্ৰিজত ৰাখি থ'লোঁ, যাতে খুব ধুনীয়াকৈ ছেট হৈ যায়। আৰু ৰাতিপুৱা চাওকচোন, ছাইডৰ পৰা চাওকচোন লেয়াৰটো কি সুন্দৰ লাগিছে নহয়নে? সেইকাৰণে মই গ্লাছৰ বউলত বনাবলৈ কওঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল মেংগো চিজ ক্ৰীম কেক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'লৈ মই আকৌ আহিম। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? আমি ৰৈ নাথাকোঁ, খাওঁ। আৰু ভিডিঅ'টো শেষলৈ চালে বহুত ধন্যবাদ।